দেহি ঐ ধুনীয়া তগৰ ধুলিয়াই নাচনীক লগালে জগৰ। গুৱাহাটীৰ আগশাৰীৰ এখন ইংৰাজী বিদ্যালয়ত অসমীয়াৰ জয়গান। জাতিৰ অস্তিত্ব ৰক্ষাৰ দিশত এইবাৰ আগবাঢ়ি আহিছে কেথলিক ডন বস্কো স্কুল। যি সময়ত খুদ অসমতে অসমীয়া মাধ্যমৰ স্কুলসমূহৰ শৈক্ষিক অৱস্থা দিনক দিনে নিম্নগামী হৈছে, একে সময়তে CBSE অন্তৰ্গত স্কুলসমূহত এতিয়া প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ বাধ্যতামূলক কৰা হৈছে অসমীয়া বিষয়, যাৰ ফলত এনে স্কুলসমূহৰ শিক্ষাৰ্থীসকলৰ মাজত বৃদ্ধি পাইছে অসমীয়া শিক্ষাৰ আগ্ৰহ। এইবাৰ আমি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিব খুজিছো বৰ্তমান অসমৰ মষ্ট পাৱাৰফুল এজন IAS বিষয়াৰ একমাত্ৰ কন্যাৰ শেহতীয়া কিছু ছবিৰে। অসমত যি সময়ত চৰকাৰী বহু বিদ্যালয়ৰ ভিতৰতে এলাগী হৈছে অসমীয়া ভাষা সাহিত্য, সেই সময়ৰে কণমানি বয়সতে আন 10 জনৰ বাবে আদৰ্শৰূপে থিয় দিছে ৰাজ্যিক NRCৰ মুখ্য সমন্বয়ক IAS প্ৰতীক হাজেলাৰ 9 বছৰীয়া কন্যা আৰ্জু হাজেলাই। বুনিয়াদ এইখন বিদ্যালয়ৰে। হয়, আপুনি ঠিকেই বুজিছে, হাজিৰাৰ কন্যাই অসমীয়া শিকিছে ঘৰত কথা বাৰ্তাৰ পৰা পঢ়া টেবুললৈ। প্ৰতীক হাজেলাৰ এগৰাকী কণমানি জীয়ৰীয়ে কেৱল অসমীয়া কোৱাই নহয়, অসমীয়া লিখাই নহয়, সুন্দৰকৈ গাব পাৰে গুৰুজনাৰ বৰগীত আৰু গাব পাৰে অসমীয়া বিহুৰ সুন্দৰ কলিও। সৰু বয়সতে আন সকলোৰে বাবে আদৰ্শ হৈ জীয়ৰীয়ে শিকিছে অসমীয়াৰ বাপতি সাহোন বিহুগীতৰ কলি, গুৰুজনাই দি যোৱা বৰগীতো। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিহাচৰ নাহনিদানা। কণমানি বয়সতে হাজিৰাৰ দুহিতা আৰ্যু আজি আকৃষ্ট অসমীয়াৰ জাতীয় কৃষ্টি সংস্কৃতি, অসমীয়া শিক্ষাৰ প্ৰতি। মাত্ৰ 9 বছৰীয়া প্ৰতীক হাজেলাৰ কন্যা আৰ্যুৰ আছে নিজা ইউটিউব চেনেলো। My name is Arzu and welcome to my YouTube channel Pratik Arzu Hajela. স্কুলত আৰ্জুৱে শিক্ষা লৈছে অসমীয়া বিষয়টো। অসমীয়া ভাষাটো জীয়াই ৰখাৰ প্ৰতি নিজ জীয়ৰীৰ এই আগ্ৰহ দেখি গৰ্বিত পিতৃও। ঘৰতে আৰ্জুৱে প্ৰায় অসমীয়াতে কথা পাতে আৰু যিহেতু আমি ইয়াত ইমান বছৰৰ পৰা বাস কৰি আছোঁ, গতিকে লোকেল কালচাৰ যিটো আছে ভাষা, এইবোৰ আমি চেষ্টা কৰি আছোঁ যে মোৰ ছোৱালীজনীয়ে ভালকৈ যাতে শিকে আৰু নিজৰ তৰফৰ পৰা এনজয় কৰে আৰু অসমীয়া ধুনীয়াকৈ কথা পাতি ভালো পায়। তেওঁ কয় যে ভূপালৰ পাছত আপোনাৰ অসম হৈছে দ্বিতীয় জন্মভূমি, আৰু গতিকে এতিয়া জীয়ৰীয়ে যিটো সেই অসমীয়া আঁকোৱালি লৈছে বা অসমৰ সংস্কৃতি আঁকোৱালি লৈছে, নিশ্চয়কৈ আপুনি গৌৰৱান্বিত। হ্যাঁ, নিশ্চয়। আৰু মইতো অলমষ্ট অসমবাসী হৈও গ'লোঁ। মই স্কুলত অসমীয়াত কথা পাতোঁ। মই নিজৰ দেউতাৰ লগত অসমীয়াত কথা পাতোঁ। মোক অসমীয়া কৈ ভাল লাগে, অসমীয়া পঢ়ি ভাল পাওঁ। ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।